মই এয়া উপস্থিত আছোঁ সতলোক আশ্ৰমৰ পাৰ্কিং মানে ইয়াত সকলো শ্ৰদ্ধালুসকলে বিশ্ৰাম কৰি আছে ধুনীয়া এটা পৰিৱেশ আৰু লগতে মই এজনী কণমানি ওচৰলৈ যাবলৈ চেষ্টা কৰিম তাইৰ মনৰ ভাৱটো জানিব চেষ্টা কৰিম মোৰ কেমেৰামেনক অনুৰোধ কৰিছোঁ নমস্কাৰ বাইনা নমস্কাৰ তুমি ক'ৰ পৰা আহিছা মই জিলা কাৰ্বি আংলং অসমৰ পৰা আহিছোঁ তোমাৰ নামটো মনীষা কেউন তুমি আজি ইমান দূৰৰ পৰা হাৰিয়ানাত থকা সতলোক আশ্ৰমত আহিছা ইয়াত আহি তোমাৰ কেনেকুৱা অনুভৱ হৈছে ইয়াত আহি মোক বহুত ভাল অনুভৱ কাৰণ আমি য'ত আমাৰ তাতে দেখা নাপাওঁ ইয়াত আহি আমি দেখিব পাৰিছোঁ আৰু সকলোৱে ইয়াত মিলিজুলি থাকে আৰু ইয়াত কোনো হিংসাভাৱ নাই আৰু ইয়াত কোনো জাতিৰ ভেদাভেদ নাই সকলো জাতিৰ ইয়াত মানুহ আহিব পাৰে আৰু এইখিনি দেখি বহুত ভাল লাগিছে ইয়াত এনেই তুমি আৰু কেনেকুৱা ধৰণৰ খোৱা লোৱাৰ কেনেকুৱা ব্যৱস্থা পাইছা ইয়াত খোৱা বোৱাৰ বহুত ধুনীয়া ব্যৱস্থা এতিয়া ছোৱালীহঁতৰ বাবে বেলেগ আৰু ল'ৰাহঁতৰ বাবে বেলেগ থকা বঢ়াৰ ছোৱালীহঁতৰ বেলেগ ল'ৰাবোৰৰ বেলেগ গা ধোৱাৰ বেলেগ সকলো বস্তু মানে ব্যৱস্থা বহুত ধুনীয়া আৰু সকলো নিচলুক অলপো টকা পইচা নালাগে তুমি ইমান কম বয়সতে আমি ইয়াত য'ত আজি 628 সংখ্যক প্ৰকট দিৱস কবিৰ প্ৰকট দিৱসত আহিছা আৰু তুমি বসন্ত ৰামপাল গুৰুজীৰ চৰণত নাম দীক্ষা লোৱা হৈ আছে যে ইমান কম বয়সতে ধৰ্ম কৰা বা ভক্তি কৰাৰ কিবা এনেকুৱা বয়সৰ সীমা আছে নেকি ভক্তি কৰাৰ কোনো সীমা নাই যেনেকৈ আমি সৰুৰ পৰাই ক্লাছ গৈ যেনেকৈ শিক্ষা লাভ কৰোঁ এনেকৈ আমাক সৰুৰ পৰা আধ্যাত্মিক জ্ঞান জানিবৰ বাবে আমাক গুৰুৰ শৰণত যাব লাগে আৰু আধ্যাত্মিক জ্ঞান মানে হ'ল তত্ত্বদৰ্শী খণ্ডৰ পৰা জ্ঞান যেনেকৈ আমাৰ 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ আছে এইবোৰ বিষয়ে আমাক তত্ত্বদৰ্শী খণ্ডই আমাক জ্ঞান প্ৰদান কৰে সেইবাবে আমাক সৰুৰ পৰাই ভক্তি কৰিব লাগে আৰু ভক্তিৰ কোনো সীমা নাথাকে যেনেকৈ আমি সৰুৰ পৰাই পঢ়া লিখা কৰোঁ এনেকৈ আমাৰ ভক্তিও সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগে হয় আমি ইয়াত দেখিবলৈ পাইছোঁ যৌতুক মুক্ত বিবাহ কৰা যায় এগৰাকী তুমি ছোৱালী হিচাপে যৌতুক মুক্ত বিষয়ে তুমি কি ক'ব বিচাৰা মই সেইটোৱে ক'ব বিচাৰিম যে সন্ত ৰামপালজী মহাৰাজে যিবোৰ যৌতুকমুক্ত বিবাহৰ যিবোৰ নিয়ম ওলাইছে এইবোৰ বহুত ভাল কাৰণ আমাৰ যিখিনি এতিয়া যৌতুকৰ বাবে বহুতো ঘৰতে যিমান দিয়ে যিমান মা বাবা যিমান কষ্ট কৰি যিমান দিব পাৰে তেওঁতো দিয়ে যিবোৰ নোৱাৰে কিন্তু দিব নোৱাৰে আৰু মোৰ কথা মই কওঁ যে আমাৰ ঘৰতে ইমান আৰ্থিক স্থিতি ভাল নহয় যে মোৰ দেউতাই সকলো বস্তু দিব পাৰিব সেইটো নহয় কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজ এতিয়া নাম দীক্ষা লোৱাৰ পাছতে একেবাৰে ফ্ৰী মানে যে সেইটো টেনশ্যন একো নাই আৰু এইটো মানে নিয়ম যিবোৰ গুৰুজী ওলাইছে এইবোৰ মোক বহুত ভাল লাগিছে আৰু ময়ো এই যৌতুকমুক্ত বিবাহ কৰিব বিচাৰোঁ ধন্যবাদ থাকিল মাইনা সচ্চাই